সোশ্যাল মিডিয়াত এটা ভিডিঅ' খুব ভাইৰেল হৈ আছে যে এটা জাপানিজ মেকাক স্নো মাংকি বুলি কয় সেই পোৱালিটোক মাকে প্ৰতাৰণা কৰিলে যাক আমি দেখি আছো যে এটা ষ্টাফ টয়ক লৈ পেলাই সি খুব ধুনীয়াকে নিজকে কনসল কৰি আছে দেখি আচলতে সঁচাকে মনটো খুবেই বেয়া লাগিব আৰু আপোনালোকে যদি হয়তো দেখি যে ভিডিঅ'টো আপোনালোকে গম পাইছে যে মই এই ক্লিপটোৰ বিষয়ে কৈছো কিন্তু এটা প্ৰকৃত কথাটো জানোৱা হওক জাপানিজ মেকাক হৈছে জাপান দেশত পোৱা এটা বান্দৰৰ প্ৰজাতি খুব সোশ্যাল আৰু লগতে খুব বুদ্ধিমান এই প্ৰজাতিটো ইহঁতে খুব ডাঙৰ দলবদ্ধ হিচাপে থাকে আৰু সাধাৰণতে মাকে খুব বেছি যত্ন লয় এই প্ৰজাতিটোৰ কিন্তু কেতিয়াবা যদি পোৱালিটো অকমান দুৰ্বল হয় অসুখীয়া হয় আৰু নহলে সেই মাকজনীৰ যদি প্ৰথম পোৱালি হেতু তেওঁ যদি অভিজ্ঞ নহয় তেতিয়া তেওঁলোকে কি কৰে সেই পোৱালিটোক অকমান সময়ৰ কাৰণে প্ৰতাৰিত কৰে আৰু সেইটো কিন্তু সাময়িকভাৱেহে কৰে সদায় কাৰণে নকৰে দলত যদি সিহঁতৰ চাপ থাকে এটা দলত চাপ মানে হৈছে কেতিয়াবা যদি সিহঁতৰ দলটোত শক্তিশালী বান্দৰ বেছি থাকে তেতিয়া এই মাক পুতেকৰ ওপৰত অধিপত্য দেখায় কিছুমান শক্তিশালী বান্দৰে তেতিয়াও সেই মাকে পোৱালিটোৰ পৰা সাময়িকভাৱে আঁতৰি থাকে সো এইটো আচলতে সেই মাক গৰাকীৰ প্ৰতাৰণা নহয় এইটো সেই প্ৰাণীটোৰ এটা স্বাভাৱিক আচৰণ আৰু এতিয়া সেই পুতলাটোৰ কথাটো হৈছে চিৰিয়াখানা বা সংৰক্ষণ কেন্দ্ৰত যদি কোনোবা পোৱালি দুৰ্বল থাকে বা মাকজনী যদি লগত নাথাকে তেতিয়া তেওঁলোকে এনেকে ডাঙৰ ষ্টাফ টয় সেই কৰ্মচাৰীসকলে আচলতে দিবলগীয়া হয় যাতে সেই ষ্টাফ টয়টোৰ লগতে সিহঁতি কমফৰ্ট ফিল কৰে আৰু লগতে সিহঁতৰো যাতে এটা খুব ধুনীয়া বন্ডিং গঢ় লৈ উঠে এইটো চাবলৈ অকমান দুখ লগা বা ভাবিলে আমাৰ অকমান দুখ লাগে কিন্তু এইটো আচলতে তেওঁলোকৰ সাধাৰণ যত্ন লোৱাৰে এটা প্ৰসেস এই ভাইৰেল ভিডিঅ'টো দেখি আচলতে মনটো খুবেই বেছি বেয়া লাগি আছিল সেই আচলতে ডিটেইলছটো চাই পেলাই ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো বুলি কাৰণ মানুহ হিচাপে যেতিয়া আমি কিছুমান এনেকুৱা সংবেদনশীল ভিডিঅ' শেয়াৰ কৰো তাৰ আগত আমি সচেতন হোৱাটো কিন্তু খুবেই বেছি দৰকাৰ কাৰণ প্ৰাণীবোৰেতো নিজে নিজৰ কথা বুজাই ক'ব নোৱাৰে সো আমি যদি নিশ্চিত নোহোৱাকে কাহানী সাজি কিছুমান বস্তু শেয়াৰ কৰো তেতিয়া সেই মিছ ইনফৰমেশন কিছুমান বিয়পিব পাৰে যাৰ ফলত মানুহ বহুত বেছি আবেগিক হৈ পৰে দয়া আৰু সহানুভূতি আমাক খুবেই বেছি প্ৰয়োজনীয় কিন্তু দায়িত্বশীল হোৱাটো কিন্তু আমাৰ সমানে প্ৰয়োজনীয় হেতু কাৰণেহে আচলতে ভিডিঅ'টো শেয়াৰ কৰিলো আশা কৰো আপোনালোকে এই ভিডিঅ'টো শেয়াৰ কৰি দিয়ে বুলি যিকোনো এটা মিছ ইনফৰমেশন শেয়াৰ কৰি মানুহক আমি আবেগিক কৰাতকে সঁচা তথ্যটো জানিব পাৰিলে আচলতে আমাৰ সকলোৰে ভাল লাগে নহয়নে বাৰু বাকি আজিলৈ আহিছো বাই